আজি বিটিচি অঞ্চলত কেইবাটাও উন্নয়নমূলক কাম আমি শুভাৰম্ভণি কৰিলোঁ। ৰৌতা অঞ্চলত আজি এখন নতুনকৈ স্পৰ্টছ একাডেমীৰ কাম আৰম্ভ কৰা হ'ল, য'ত 171 কোটি টকা ব্যয়েৰে এখন স্পৰ্টছ একাডেমী নিৰ্মাণ কৰা হ'ব। আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়া, মই আৰু আমাৰ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়াৰ উপস্থিতিত আমি তাক শিলান্যাস কৰিলোঁ। তাৰ পিছতে বিটিচি অঞ্চলৰ 4টাকৈ অসমমালাৰ ৰাস্তাৰ শিলান্যাস আজি কৰিছোঁ। এতিয়া এইটো 2 নম্বৰ ৰাস্তা আৰু ইয়াৰ পিছত আৰু 2টা ৰাস্তা আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমতে অসমমালাৰ ৰাস্তাসমূহ নিৰ্মাণ হৈছিল যথেষ্ট পথ যোগাযোগৰ উন্নয়নৰ কাৰণে, আৰু এই অসমমালাৰ ৰাস্তাই অসমৰ যোগাযোগ ব্যৱস্থাৰ এক আমূল পৰিৱৰ্তন কৰিছিল। আৰু আজি যি 4টা অসমমালাৰ ৰাস্তাৰ শিলান্যাস কৰা হৈছে, এই 4টা ৰাস্তা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু 4টা ৰাস্তাই বিটিচি অঞ্চলৰ যোগাযোগ ব্যৱস্থাটো বহুতখিনি উন্নত কৰিব।